এইফালে এওঁ আহি পালেহি এওঁ কাৰণে একদম ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি কৰি এতিয়া পিছে ৰাতিহে আহি পাইছেহি দেই এওঁ লৈ আহিছিলে আমাৰ কাৰণে মিক্সাৰ আলু বাদাম আৰু মগু বাদাম এনেকৈ আনিলে খাই বৈ আজৰি হৈ এয়া ৰাতি ভাত সাজ বনাওঁ বুলি ল'লোঁ পিছে মাংস আছিলে খাচী মাংস এইখিনিকে বোলো বনাই লওঁ মই চিম্পুলকৈ বনাম কিনো আৰু বৰ বেছি ষ্টাইল লগাই নাথাকোঁ একদম থলুৱাভাৱে যেনেকৈ মাহঁতে বনায় তেনেকৈ এয়া ঘৰতে মানে আজি ছাগলী কাটিছিলে ঘৰৰ ওচৰতে তাৰ পৰাই লৈ আহিছিলে প্ৰায় 2 কেজি মানে হ'ব এইখিনি মাংসখিনি ধুনীয়াকৈ বনাই লওঁ তাৰ বাবে গোটেই মছলাখিনি যোগাৰ কৰি লৈছোঁ আৰু মই এই কুকাৰটোতে একেবাৰতে বনাম মানে দুবাৰ গৰম কৰি নাথাকোঁ আৰু আমাৰ এইফালে এওঁ দেখিছেনে আহি পাই কামত ব্যস্ত পূৰা মানে কুলাৰটো ঠিক কৰি আছে কুলাৰটো ৱাৰডাল ছিগি আছিলে কুলাৰটো বোলো ঠিক কৰি দিয়কচোন কিন্তু পিছে দুৰ্ভাগ্যবশতঃ কুলাৰটোৰ ভিতৰতে কিবা এটা হৈ আছে একদম নচলিলেই মানে এইফালে জোৱাইকে আহি চচুৰবাৰীত পূৰা কামত লাগিছে চাই দিয়ক আপোনাক বহুত দিন দেখা নাই নহয় ইউটিউবত এয়া ৰাতি ভাত সাজ খাচী মাংসৰ লগত চিম্পলকৈ খাই দিলোঁ আৰু মাংস থাকিলে পিছে মোক দাইলৰ কোনো প্ৰয়োজন নাই এয়া মাংসৰ গ্ৰেভি দি সানি সানি খাব পাৰোঁ আৰু নেক্সট দিনাখন এয়া মাক জোঁৱাইক শহুৰেক আৰু মই মিলি পূৰা চাফাই কৰি আছোঁ মানে এওঁক অকণমান হেল্প কৰি দিব কৈছোঁ ডঙা মেলাত এওঁ এইবিলাক কৰি আছে মানে এই ৰুমটো অকণমান কিবা চেঞ্জ কৰি দিওঁ বুলি ভাবিছোঁ আজি ঘৰত পূৰা চাফাই কাম চলিছে লগতে টেংকি মানে আমাৰ টেংকিত বহুত বেছি আইৰণ হয় আমাৰ ইয়াতে পানীৰ টেংকি চাফা কৰিছে আৰু ঘৰো চাফা হৈছে মই ৰুমটো অকণমান আপোনালোকক দেখাম ৰুমটো এতিয়ালৈকে ঠিক কৰাগৈ নাই ইয়াৰ পৰা দেখাই দিম ৰ'ব তাৰপিছত ভালকৈ দেখাম ইয়াতে ড্ৰেছিংখন দি দিলোঁ গডৰেজটোৰ কিনাৰতে তাৰপাছতে এখনতো ইয়াত বিছনাখন আছে এখন কাপোৰ দম খাই আছে এডাল আলনা ইয়াত আৰু এইখিনি মই আৰু এইকেইটা ওপৰত কাম কৰি আছে টেংকি চাফা কৰি আছে হাই দিলে তহঁতি হেল্ল' এভৰিৱান শুভ সন্ধিয়া ঘৰতে আছোঁ গম পাইছে আৰু এইফালে আমাৰ মুনু পাকঘৰতে যেন মানে আমাৰ ঘৰত মানে এই ভিতৰ ৰুমটোৰ পৰা ডাইৰেক্ট পাকঘৰ দেখি পায় আৰু কানেকশ্যন তেনেকৈ দি থোৱা আছে আৰু এতিয়া অকণমান ওলাই যাওঁ ডিমুৰ ফালে সন্ধিয়া সময়খিনিত এই মানে ঘৰত সোমাই সোমাই কেতিয়াবা আমনি লাগে আৰু পেহীয়ে মানে আজি এটা ট্ৰিট দিছে চ' পেহীয়ে লগ ধৰিছে যাওঁ বোলো পেহীয়ে ফোন কৰিলে ওলা বুলি কৈছে আৰু নাযাম বুলি ভাবিছিলোঁ প্ৰথমতে মাহঁতো নাই মাহঁত ঘৰতে আছে মাহঁতো নাযায় যে তাৰপিছতে আকৌ লগ ধৰিলে গৈ আহোঁ ঠিক আছে বলক এইফালে মা আহি পাই গ'লোঁ ফুড ফেণ্টেষ্টি ডিমৌত এখন মানে জনপ্ৰিয় ৰেষ্টুৰেণ্ট বুলি ক'ব লাগিব আৰু এইফালে আমাৰ গুডুক দেখিছেনে তাই মানে বহুত ফূৰ্তি পাইছে আৰু ইয়াৰ মানে এণ্ট্ৰেঞ্চটো অকণমান মানে কি হয় মুকলি সেইকাৰণে মানে সৰু ল'ৰা ছোৱালীবিলাকে আহি পিনি অকণমান নিজৰ মাজতে ফূৰ্তি কৰিব পাৰে আৰু আমি আহিছোঁ বা বৌ মই অকণমানি গীতা লগতে এইফালে আমাৰ পেহী দেও দাদাও আহিছে দাদা পিছে এতিয়ালৈকে সোমোৱা নাই সি অকণমান বাহিৰে বাহিৰে ঘূৰি ফুৰিছে মানে বহি আমনি পায় যে সেইকাৰণে তেনেকৈ ঘূৰি ফুৰিছে আৰু এইফালে আমাৰ গুডু তাই মানে পটককৈ এডজাষ্ট নহয় কিন্তু বহুত দিন লগ পাই থাকিলে আমাৰ লগত ধুনীয়াকৈ এডজাষ্ট হৈ যায় তাইক মই প'জ দিব কৈছোঁ তাই ধুনীয়াকৈ প'জ দি আছে আৰু ফাইনেলি আমাৰ খানা আহি পাই গ'লি খানাত আছিলে বাটাৰ চিকেন আৰু শুকান ৰুটি ঘৰত বনাবলৈ মন নগ'লে হেনো পেহীহঁতে মাজে সময়ে ইয়াত আহি খাইহি আৰু এয়া আজি ময়ো মানে সেইটো আৰু চান্সটো পাই গ'লোঁ বাতি মুখৰ আগলৈ এটা বাতি অকলে অকলে খাই দিছে নিজৰ জীৱনৰ সাৰথিখনক ভালকৈ পূজা কৰিবই লাগিব নে কি কয় যিহেতু আজি বিশ্বকৰ্মা পূজা আৰু ভিডিঅ'টো বহুত কেইটা দিন মিক্স কৰি বনোৱা হৈছে আৰু সেয়াই আৰু সকলো ভালে আছে এয়া দেখিলে মায়ে ধুনীয়াকৈ স্কুটিক পূজা কৰিলে মাৰ যিখন বাহন আৰু এইফালে আমাৰ বিশ্বকৰ্মা পূজাৰ ভকত আহিছে আৰু লাহেকৈ আশা কৰোঁ আপোনাক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাই জনাব আজি বিশ্বকৰ্মা পূজা বুলি দুলীয়াজানত যাবলৈ নহ'লে আজি মানে কি কাৰণে নগ'লে সেইটো পাছত জনাই আছোঁ এইবাৰ বিশ্বকৰ্মা পূজা ইয়াতে থাকিলোঁ আৰু কি কৰোঁ কিনো আপোনালোকে চাই থাকিব এইফালে আমাৰ ভকত হাই কৈ দে ভিডিঅ'টো চাই থাকক আৰু এইফালে মায়ে গোটেই বস্তুখিনি আচলতে আমাৰ শৰাই হিচাপে আগ কৰা নহয় এনেকৈ খৰাহিতে চব ধুনীয়াকৈ গোঁসাই ঘৰৰ ভিতৰতে মানে এনেকৈ থৈ দিয়া হয় আৰু তাৰপিছত ভকত বুলি আৰু এহেঁতি আহিলে বিশেষ তেনেকৈ নহয় সৰু ল'ৰা ছোৱালী আহে আৰু আমাৰ ইয়াত আপোনালোকৰ ফালে নিয়মটো কেনেকুৱা জনাব আমাৰ ইয়াতে এনেকৈ আহিলে মাক আৰু বোৱাৰী শাহুৱেক আৰু বোৱাৰীকে গোটেইখিনি ধুনীয়াকৈ জতাইছে
আহি থাকিব আৰু এতিয়া অকণমানি ল'ৰা ছোৱালীবিলাক এইফালে মা আৰু মুনুৱে সেৱা কৰিছে আৰু সিহঁতি আশীৰ্বাদ দিব নাজানে পিছে দেই। আৰু আজিৰ দিনটো এনেকৈ বহুত ধুনীয়াকৈ গ'ল আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব ৰাইজ।